আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ওপৰত যদি এনেকুৱা আক্ৰমণ কৰে, আমাৰ খিলঞ্জীয়া মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, তেতিয়াহ'লে এইটো কেতিয়াও মানি লোৱা নহ'ব। মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ, বজাৰবিলাকৰ ওপৰত যি গণ্ডগোল কৰিছে, এইটো আপুনি অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক। শিৱসাগৰ জিলাত আমাক শিৱসাগৰত এটা কনভেনশ্যন চেণ্টাৰ থাকে, তাৰ কাৰণে আমি যাতে সেইটো কৰিব পাৰোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ অনুৰোধ বহুদিন ধৰি কৰি আছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো সন্মতি প্ৰকাশ কৰিছিলে যে আমাৰ শিৱসাগৰ সমবায় বিশ্ববিদ্যালয়ৰ যিখিনি ঠাই, তাত এটা এডুকেশ্যন হাব হ'ব লাগে, তাত এখন ল কলেজ হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে যে ইঞ্জিনিয়াৰিং কলেজ তোমাক দিয়া হ'ব। আমি আশা কৰিম যে কেবিনেট বৈঠকৰ সময়ত আমাৰ শিৱসাগৰ জিলাত যাতে আমাৰ শিৱসাগৰৰ কাৰণে এখন ইঞ্জিনিয়াৰিং কলেজ, এখন ল কলেজ আৰু এখন নাৰ্ছিং কলেজ যাতে আমি লাভ কৰিব পাৰোঁ। আমাৰ দিখৌৰ ওপৰত যিখন পুৰণি আমাৰ ব্ৰিটিছ যুগৰ যিখন ষ্টীলৰ ব্ৰিজ আছে, ঐতিহাসিক ষ্টীলৰ ব্ৰিজ, সেইখন এতিয়ালৈকে সংৰক্ষণ কৰিব পৰা নাই। বাৰম্বাৰ কৈ আছোঁ, মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো মোক প্ৰতিশ্ৰুতি দিলে, এতিয়ালৈকে হোৱা নাই। গতিকে সেই কামটো যাতে আমি কেবিনেট বৈঠকত কৰাব পাৰোঁ, তাৰ কাৰণে আমাক কেবিনেট বৈঠক লাগে। আৰু আটাইতকৈ ডাঙৰ কামটো যে শিৱসাগৰ নগৰৰ ৰাস্তা পদূলি তেনি ঠেক আৰু ড্ৰেইনেজ ছিষ্টেমটো খুব বেয়া। আমি অসমৰ মুখ্যমন্ত্ৰীক মই বহুতবাৰ কৈছোঁ, আৰু মুখ্যমন্ত্ৰীয়ে নিজেও মোৰ সন্মুখত স্বীকাৰ কৰিছে যে শিৱসাগৰৰ ৰাস্তা পদূলিবিলাক সৰু, শিৱসাগৰ একদম ঠেকঠোক। অন্য বহু নগৰৰ কাম কাজ আমি বিধায়ক হৈ থকাৰ আগতেই যিটো আপোনাৰ কি আছিলে স্কিম আছিলে, সেই স্কিমৰ জৰিয়তে আপোনাৰ চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যিটো স্কিম আছিলে, CIDF বুলি কয়, চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিমৰ অধীনত কি কৰিছিলে, টাউনবিলাকৰ ৰাস্তা পদূলিবিলাক বহল কৰিছিল। আমাৰ শিৱসাগৰৰ গোটেই ৰাস্তা পদূলিবিলাক বহল কৰিব লাগে আৰু ড্ৰেইনবিলাক ধুনীয়াকৈ বনাব লাগে। সেইকাৰণে আমাক কেবিনেট বৈঠক লাগে, যাতে আমি শিৱসাগৰৰ ৰাস্তা পদূলিবিলাক বহল কৰাৰ এখন আঁচনিত অনুমোদন কৰিব পাৰোঁ। আমি কিয় শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ কৈছোঁ? কাৰণ আমি দেখিছোঁ যে কেবিনেট বৈঠক যেতিয়া কোনোবা এখন জিলাত অনুষ্ঠিত কৰে, তেতিয়াহ'লে সেই জিলাখনৰ মূল সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ব্যৱস্থা কৰা হয়। আমাৰ শিৱসাগৰত এইটো এতিয়ালৈকে কৰা নাই। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ আমি আহ্বান জনাইছোঁ। ব্ৰাহ্মণত্ব দেখুৱাই আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ওপৰত যদি এনেকুৱা আক্ৰমণ কৰে, ব্ৰাহ্মণ্যবাদী ধাৰণাৰে যদি তেওঁ আমাৰ ট্ৰাইবেল মানুহৰ গৰু বিক্ৰীৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ খিলঞ্জীয়া মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ অনুসূচিত জাতি মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ আহোম মানুহৰ গৰু পালনৰ ওপৰত, কোচ কলিতা মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, তেতিয়াহ'লে এইটো কেতিয়াও মানি লোৱা নহ'ব। মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে আমাৰ গৰু পালনৰ ওপৰত আপুনি যি আক্ৰমণ কৰিছে, আমাৰ গৰু বিক্ৰীৰ ওপৰত যি নিষেধাজ্ঞা কৰিছে, বজাৰবিলাকৰ ওপৰত যি গণ্ডগোল কৰিছে, এইটো আপুনি অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক, আৰু আমাৰ সকলোকে গৰু বিক্ৰীৰ মুকলি ব্যৱস্থা গ্ৰহণ কৰক। আপোনাক চিণ্ডিকেট চলাবৰ কাৰণে, আপোনাক কমিশ্যন খাবৰ কাৰণে আমাৰ মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিবলৈ আমি অনুমতি দিব নোৱাৰোঁ। আমি ৰাইজৰ দলে এক দেশ এক নিৰ্বাচন এই ব্যৱস্থাটোৰ তীব্ৰ বিৰোধিতা কৰোঁ, আৰু কোনোপধ্যে এক দেশ এক নিৰ্বাচন আমাৰ দেশত হ'ব নালাগে বুলি আমি দাবী উত্থাপন। বিজেপিৰ যিটো আদৰ্শ, এক দেশ এক শাসন ব্যৱস্থা, এক দেশ এক শাসন ব্যৱস্থাৰ ফলস্বৰূপে তেওঁলোকে জম্মু আৰু কাশ্মীৰৰ অনুচ্ছেদ, ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদ তেওঁলোকে নাইকিয়া কৰি দিলে, আৰু ভাৰতৰ সংবিধানৰ 35A অনুচ্ছেদ বা আৰ্টিকুলো নাইকিয়া কৰি দিলে। তাৰ জৰিয়তে কেৱল জম্মু কাশ্মীৰৰ তেওঁলোকে লোকচান কৰা নাই, এটা ব্যৱস্থা গঢ়ি তোলাৰ নামত ৰাজ্যৰ হাতত দিয়া ভাৰতৰ সংবিধানে আটাইতকৈ ডাঙৰ যিটো ক্ষমতা, সেই ক্ষমতাটো নাইকিয়া কৰি দিলে। অৰ্থাৎ বিজেপিয়ে এক দেশ এক শাসন ব্যৱস্থাৰ জৰিয়তে এককেন্দ্ৰিক ভাৰত এখন, অৰ্থাৎ দিল্লীৰ হাততে সকলো ক্ষমতা, ৰাজ্যবিলাকৰ হাতত কোনো ক্ষমতা দিব নালাগে আৰু তললৈ ক্ষমতা দিব নালাগে, এই কামটোকে কৰিব খুজিছে। ঠিক তেনেকে বিজেপিৰ লক্ষ্য এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা, এক দেশ এক কৰ ব্যৱস্থাৰ নামত GST আনিলে তেওঁলোকে। তাৰ ফলস্বৰূপে ৰাজ্যবিলাকৰ হাতত কৰৰ অধিকাৰ, ফাইনেন্সিয়েল যিটো অধিকাৰ, অৰ্থনৈতিক অধিকাৰ আছিলে, সেইটো নাইকিয়া কৰি পেলালে। কেন্দ্ৰীয় চৰকাৰে এতিয়া ৰাজ্যবিলাকৰ কৰবিলাকো তোলাৰ দায়িত্ব লৈ পেলালে। যাৰ ফলস্বৰূপে আপোনালোকে নিশ্চয় দেখিছে যে আজি পশ্চিমবংগত 1,40,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে GSTৰ অংশ দিবলৈ বাকী আছে, এইটো নিদিয়ে। এনেকে ৰাজ্যবিলাকক অৰ্থনৈতিকভাৱে দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰে। এতিয়া এক দেশ এক নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো যিটো ফেডাৰেল
যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেই ব্যৱস্থাটো নাইকিয়া কৰি পেলাব। এক দেশ এক নিৰ্বাচন যদি অনুষ্ঠিত হয়, তেতিয়াহ'লে একেলগতে সংসদৰ নিৰ্বাচন, একেলগতে বিধানসভা নিৰ্বাচন হ'ব, আৰু তেতিয়া যি দলৰ পক্ষত হাৱা আহিব, সকলো ঠাইতে একে দলৰ চৰকাৰ হৈ যাব। তাৰমানে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰো এটা দলৰ হ'ব, আৰু বেছিভাগ ৰাজ্যতে একেই দলৰ চৰকাৰ হৈ যাব। তেতিয়া কি হ'ব? তেতিয়া বিজেপিয়ে ভাৰতৰ সংবিধানখন বদলাই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি পেলাব। সেইকাৰণে তেওঁলোকক এক দেশ এক নিৰ্বাচন ব্যৱস্থা লাগে।